মুখ্যমন্ত্ৰীয়ে ফটুৱামি বহুৱালি পাগলামি বন্ধ কৰক। ভাৰত হিন্দু ৰাষ্ট্ৰ নহয়, সাম্প্ৰদায়িকতা বন্ধ কৰক। এজন মুখ্যমন্ত্ৰী সংবিধানৰ শপত খাই মুখ্যমন্ত্ৰী হোৱা এজন মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ ফটুৱামি বহুৱালি আৰু পাগলামি বন্ধ কৰক। এইখন হিন্দু ৰাষ্ট্ৰ নহয়, ভাৰত হৈছে, অসম হৈছে আমি ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত বসবাস কৰা মানুহ। সিদিনালৈকে মুছলমানৰ হৈ দালালি কৰা হিমন্ত বিশ্বই এতিয়া হিন্দুৰ হৈ দালালি কৰিছে। আজি যেনেকৈ হিন্দুৰ হৈ দালালি কৰা, যোৱা কালি পৰহিলৈকে মুছলমানৰ হৈ দালালি কৰা হিমন্ত বিশ্ব শৰ্মাই আজিৰ হিন্দুৰ দালাল হৈ গ'ল। কাইলৈ যদি কেনেবাকৈ যদি বদৰুদ্দিন আজমল অসমৰ মুখ্যমন্ত্ৰী হৈ যায়, মুখ্যমন্ত্ৰীটো নহয়, মই উদাহৰণ দিছোঁ, যদি বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হয়, হিন্দু মানুহলৈ যদি এনেকৈ মিছা কাৰণত নটিচ পঠায়, আমাৰ কথা হ'ল হিন্দু মুছলমান নহয়, আমি সকলোৱে ঐক্যবদ্ধভাৱে এখন সমন্বয়ৰ অসম বিচাৰোঁ। হিন্দু মুছলমান নহয়, এখন সমন্বয়ৰ অসম বিচাৰোঁ বুলি দাবী কৰি ৰাইজৰ দলৰ নেতা বেদান্ত লস্কৰৰ স্পষ্ট দাবী। তেওঁৰ নাম বা পৰিয়ালৰ নাম যদি কৰ্তন হয়, তেতিয়া বিজেপি দলৰ মানুহক দৌৰাই দৌৰাই পিটিব আৰু গৰু পিটন দিব। আৰু এই অসমত হিন্দু মুছলমানৰ নামত যি ধৰণৰ অভদ্ৰামী, যি ধৰণৰ ক্ষমতাৰ কাৰণে নিজৰ ক্ষমতাই মূৰত ধৰি এই ধৰণৰ কাম কেতিয়াও মানি নলওঁ। যি স্পেচিয়েল ৰিভিজনৰ নামত অন্যায় কৰিছে, বিজেপি বিৰোধী মানুহবিলাকৰ নাম কাটিছে বিজেপি দলে নিৰ্বাচন আয়োগক সম্পূৰ্ণৰূপে নিজৰ হাতৰ মুঠিলৈ আনি যি ধৰণে অগণতান্ত্ৰিক কাম কৰিছে, সেয়া কেতিয়াও মানি নলওঁ। মোৰ নাম বা আমাৰ পৰিয়ালৰ নাম যদি কেনেবাকৈ কাটা যায়, হিমন্ত বিশ্ব শৰ্মা আপোনাক আমি আঙুলি টুৱাই কৈ দিছোঁ, দৌৰাই দৌৰাই বিজেপি মানুহক কিন্তু আমি পিটিম। ইপিনে মুখ্যমন্ত্ৰীয়ে সংবিধান তথা গণতন্ত্ৰক ভৰিৰে গচকি নিৰ্বাচনত জয়ী হ'বৰ বাবে নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰিছে বুলি দাবী কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক গিৰিশংকৰ গোস্বামীয়ে। তেওঁ কয়, হিমন্ত বিশ্ব শৰ্মা ইতিহাসত এগৰাকী সাম্প্ৰদায়িক জাতিদ্ৰোহী অগণতান্ত্ৰিক মুখ্যমন্ত্ৰী ৰূপে চিহ্নিত হ'ব। হিমন্ত বিশ্ব শৰ্মাই সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰী হৈছিলে নে কোনোবা মন্দিৰত গৈ পেলাই পূজা পাতল কৰি পেলাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলে? তেওঁ ভাৰতবৰ্ষৰ সংবিধানক বিশ্বাস কৰে নে নকৰে? এনেদৰে নিৰ্লজ্জৰ দৰে সংবিধানক অৱমাননা কৰি পেলাই সংবাদ মাধ্যমৰ আগত এনেকুৱা ধৰণৰ মুকলিকৈ তেওঁ কথা কোৱাৰ পিছতো অসমৰ বুদ্ধিজীৱী শ্ৰেণী কিয় নিমাতে আছে? তেওঁ মুখ্যমন্ত্ৰীয়ে এই ধৰণৰ যে এটা নেতিবাচক কাম কাজ কৰি আছে, অসমত যে এটা সাম্প্ৰদায়িক ৰাজনীতিৰ বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে, তাৰ বিৰোধিতা কৰিবলৈ অসমৰ জনসাধাৰণৰ সৎসাহস নাই নেকি? আজি অসমৰ যিসকল লোকে মুখ্যমন্ত্ৰীৰ এই ধৰণৰ এটা অশুভ ৰাজনৈতিক পৰম্পৰাক পৃষ্ঠপোষকতা কৰি আছে, তেওঁলোকে কেনেধৰণে অসমখনক এটা বিপদজনক অগ্নিগিৰিৰ সন্মুখলৈ ঠেলি দিছে, সেই কথা তেওঁলোকে উপলব্ধি কৰা উচিত। হিমন্ত বিশ্ব শৰ্মাক মই ক্ষমতালোভী বুলি জানিছিলো, কিন্তু এনেধৰণৰ তেওঁ